পশ্চিম বংগৰ পৰা আলু আৰু পিয়াজৰ ট্ৰাক অসমত প্ৰৱেশত বাধা। বংগৰ অসম সীমান্তৱৰ্তী জোৰাই মূৰত আলুৰ ট্ৰাক প্ৰৱেশত বাধা বংগ আৰক্ষীৰ। সেনাৰ বাবে যোগান ধৰা আলুৰ ট্ৰাকো প্ৰৱেশ কৰিব দিয়া হোৱা নাই অসমত। বিগত 5 দিন ধৰি বাধা আৰোপ কৰাৰ অভিযোগ। গভীৰ নিশাৰ ভাগত বৃহৎ ধনৰ লেনদেনৰ বিনিময়ত একাংশ ট্ৰাকক যাবলৈ দিয়াৰ অভিযোগ কৰিছে উত্থাপিত স্থানীয় ৰাইজে। কালি আমি সন্ধিয়া টাইমত আইছি। আপোনালোকক যাব দিয়া নাই বংগৰ পৰা? যাব দিয়া নাই। কিয় যাব দিয়া? আলু অসমত যাব নিদিয়ে। ইয়াতো লিখা আছে অন ডিউটি আৰ্মি বুলি, আৰ্মিৰ থানা হয় এইটো। কৈছিলো আমি আৰ্মি চাপ্লাইৰ মাল বুলি কৈছিলো। এতিয়া কয় বোলে অসমত যাব নিদিয়ে আলু। এই সন্দৰ্ভত কি ক'ব অসম চৰকাৰক? এতিয়া কি কম, এতিয়া অসমত আলু নাযালে চলিব নেকি? আৰ্মি চাপ্লাইৰ মাল হয়, এইটো বোলে এইটো নামানে ইয়াতে অসমত যাব নিদিয়ে আলু। এতিয়া কি আপোনালোকক বেক কৰি দিছে? বেক কৰি দিছে। আপোনাৰ ঘৰ? মোৰ ঘৰ লিচিপাৰা। ক'ত যাব মাল? এইটো তেজপুৰ আৰ্মি। সীমান্তত আলু আৰু পিয়াজৰ চিণ্ডিকেট গঢ়ি তুলিবলৈ আলু পিয়াজৰ প্ৰৱেশত বাধা প্ৰদান কৰাৰ অভিযোগ উঠিছে। পুনৰবাৰ জনাইছো, পুনৰ পশ্চিম বংগৰ পৰা আলু আৰু পিয়াজৰ ট্ৰাক অসমত প্ৰৱেশত বাধা। বংগৰ অসম সীমান্তৱৰ্তী জোৰাই মূৰত আলুৰ ট্ৰাক প্ৰৱেশত বাধা বংগ আৰক্ষীৰ। সেনাৰ বাবে যোগান ধৰা আলুৰ ট্ৰাকো প্ৰৱেশ কৰিব দিয়া হোৱা নাই অসমত। বিগত 5 দিন ধৰি বাধা আৰোপ কৰাৰ অভিযোগ। গভীৰ নিশাৰ ভাগত বৃহৎ ধনৰ লেনদেনৰ বিনিময়ত একাংশ ট্ৰাকক যাবলৈ দিয়াৰ অভিযোগ কৰিছে উত্থাপিত স্থানীয় ৰাইজে। সীমান্তত আলু আৰু পিয়াজৰ চিণ্ডিকেট গঢ়ি তুলিবলৈ আলু পিয়াজৰ প্ৰৱেশত বাধা প্ৰদান কৰাৰ অভিযোগ উঠিছে। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, TTN সত্য সংবাদ। প্ৰত্যেকগৰাকী নাৰীৰ সৌন্দৰ্য বৰ্ধনৰ অলংকাৰৰ বিশ্বাসী প্ৰতিষ্ঠান শ্ৰীকৃষ্ণ জুৱেলাৰ্ছ, বৰপেটা ৰোড।